ৰাস সমিতি কালুগাঁও উদ্যোগত আৰু বৃহত্তৰ হলগুৰি মৌজা ৰাইজৰ সহযোগত শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলা মহোৎসৱ আৰু সদৌ অসম ভিত্তি ভাওনা প্ৰতিযোগিতাৰ আমি চূড়ান্ত ফলাফলসমূহ আপোনালোকৰ আগত ঘোষণা কৰিবলৈ আগবাঢ়িছোঁ। সন্মানীয় চাৰিজন বিচাৰক মণ্ডলীয়ে আমাৰ হাতত এই ফলাফলসমূহ আগবঢ়াই দিছে। সেই অনুযায়ী আমি শেষৰ ফালৰ পৰা পুৰস্কাৰসমূহ আমি ঘোষণা কৰিছোঁ। বিচাৰকৰ বিশেষ বঁটা উত্তৰ বিহন্নলাৰ গান্ধীপথাৰত দ্ৰুপদী শকুনিৰ প্ৰতিশোধ সৌনকমুনি বলোৰামৰ তীৰ্থযাত্ৰা কাশ্যপ ব্ৰাহ্মণ শ্ৰী শ্ৰী ভাগৱত দৰ্শন প্ৰদ্যুন্ন বলোৰামৰ তীৰ্থযাত্ৰা শ্ৰেষ্ঠ বাঁহীবাদক মুচুকুন্দৰ জনাৰ্দন দৰ্শন শ্ৰেষ্ঠ ৰূপসজ্জা আৰু সাজসজ্জা শকুনিৰ প্ৰতিশোধ শ্ৰেষ্ঠ মুখাশিল্পী জটায়ু সিন্ধুমুনিৰ পিতৃভক্তি শ্ৰেষ্ঠ শিশু চৰিত্ৰ সিন্ধুমুনিৰ পিতৃভক্তি শ্ৰেষ্ঠ পাৰ্শ্বচৰিত্ৰ মহিলা কুন্তী শকুনিৰ প্ৰতিশোধ দ্বিতীয় শ্ৰেষ্ঠ পাৰ্শ্বচৰিত্ৰ পুৰুষ কাল শ্ৰী শ্ৰী ভাগৱত দৰ্শন শ্ৰেষ্ঠ পুৰুষ পাৰ্শ্বচৰিত্ৰ লক্ষ্মণ ৰাম পৰাজয় দ্বিতীয় শ্ৰেষ্ঠ নাৰী চৰিত্ৰ সতী দক্ষযজ্ঞ শ্ৰেষ্ঠ নাৰী চৰিত্ৰ ৰুক্মৱতী বলোৰামৰ তীৰ্থযাত্ৰা দ্বিতীয় শ্ৰেষ্ঠ অভিনেতা কৰ্ণ শকুনিৰ প্ৰতিশোধ যুটীয়াভাৱে বিহন্নলাৰ গান্ধীপথাৰত শ্ৰেষ্ঠ অভিনেতা দশৰথ সিন্ধুমুনিৰ পিতৃভক্তি শ্ৰেষ্ঠ ভগৱান চৰিত্ৰ মুচুকুন্দৰ জনাৰ্দন দৰ্শন জৰাখণ্ডৰ বধ শ্ৰেষ্ঠ সূত্ৰধাৰ দক্ষ যজ্ঞ পাৰিজাত নাট্যগোষ্ঠী ডিব্ৰুগড় শ্ৰেষ্ঠ দোহাৰ দক্ষ যজ্ঞ পাৰিজাত নাট্যগোষ্ঠী ডিব্ৰুগড় শ্ৰেষ্ঠ বায়ন বলোৰামৰ তীৰ্থযাত্ৰা শ্ৰেষ্ঠ গায়ন বিহন্নলাৰ গান্ধীপথাৰত শ্ৰেষ্ঠ পূৰ্বৰংগ ভাগৱত দৰ্শন শ্যামকানু নাট্যগোষ্ঠী বগীদল শ্ৰেষ্ঠ শৃংখলাবদ্ধ দল বলোৰামৰ তীৰ্থযাত্ৰা ত্ৰিমূৰ্তি সাংস্কৃতিক গোষ্ঠী শিৱসাগৰ তৃতীয় শ্ৰেষ্ঠ নাট্যদল হিন্দুমণিৰ পিতৃভক্তি শংকৰ মাধৱ নাট্যগোষ্ঠী গৌৰীসাগৰ দ্বিতীয় শ্ৰেষ্ঠ নাট্যদল শ্ৰী শ্ৰী ভাগৱত দৰ্শন শ্যামকানু নাট্যগোষ্ঠী বগীদল শিৱসাগৰ এতিয়া আহিছোঁ আমি প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰা দলটিলৈ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ নাট্যদল শকুনিৰ প্ৰতিশোধ নহয়
ঠিক কৰিছ আনন্দ কৰ দুৰ্যোধন যায় হস্তিনাপুৰ যায় কুৰুকুল যায় আনন্দ কৰ উৎসৱ কৰ মহোৎসৱ কৰ মামা কিহৰ উৎসৱ মামা যুদ্ধ জয়ৰ উৎসৱ হইল যুদ্ধ জয়ৰ উৎসৱ কি কৈছা মামা কৈছো আজি দ্ৰোণাচাৰ্যই কৌৰৱৰ গৌৰৱ ৰক্ষা কৰিছে আৰু পাণ্ডৱ বিভংগে পলাইছে দ্ৰোণাচাৰ্য আৰু নাই মামা ধৃষ্টদ্যুম্নৰ হাততে নিহত আৰু আমি পৰাজিত তুমি কিন্তু সুন্দৰ মিছা কথা কব জানা হইল মিছা নহয় মামা এই সত্য সত্য কি শুনিলো দ্ৰোণাচাৰ্যহঁত কৌৰৱ পৰাজিত কি শুনিলো বেজাৰ কৰিলে আৰু কি হব মামা কি বেজাৰ কৰা কথা কৈছা হইল কি বেজাৰ কৰা কথা কৈছা আজি মোৰ বুকু ভাগি গল চকুৰ আগত মই অন্ধকাৰ দেখিছো মোক কি শুনালাহি হইল মোক কি শুনালাহি ধৈৰ্য নেহেৰুৱাবা মামা তুমিও ধৈৰ্য হলে দুৰ্যোধনক কোনে সান্তনা দিব ঠিক কৈছা হইল মই অধৈৰ্য হোৱা অনুচিত এতিয়াও সময় আছে এতিয়াও আমাৰ শক্তি সামৰ্থ্য আছে মই এতিয়া বুজিব পাৰিছো ইয়াৰ ভিতৰত কথা আছে বাৰু যাও এইবাৰ তুমি সেনাপতি হব লাগিব হল্ল তুমি পাণ্ডৱক মৰমৰ চকুৱে চোৱা ভীষ্ম আৰু প্ৰিয় শিষ্য অৰ্জুনৰ গুৰু দ্ৰোণাচাৰ্য নোহোৱা তুমি হল্ল তুমি পাৰিম কৃষ্ণ শংকৰ শিল্পী সমাজ যোৰহাট শ্ৰেষ্ঠ পৰিচালক শকুনিৰ প্ৰতিশোধ কৃষ্ণ শংকৰ শিল্পী সমাজ যোৰহাট আমাৰ ফলাফলসমূহ ইমানেই ধন্যবাদ প্ৰতিযোগিতাৰ উদগনিমূলক বঁটা লাভ কৰিছে লৱ কুশ মণিকূট নাট্যগোষ্ঠী মৰিজাজি যোৰহাট আৰু সিংগিমণি শ্যামকানু নাট্যগোষ্ঠী নাটক শ্ৰী শ্ৰী ভগৱত দৰ্শন ধন্যবাদ।